2021 চনৰ 20 জানুৱাৰীত মাছখোৱাত গঠন কৰা অনাতাঁৰ মৰম আকলোৱা পৰিয়াল অসম নামৰ অনাতাঁৰ অনুৰাগীসকলৰ সংগঠনটোৰ যোৱা সোমবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাছখোৱাৰ সেউজীয়া পথাৰত চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অনাতাঁৰ মৰম আকলোৱা পৰিয়াল অসমৰ সভাপতি অৰুণ হাতীবৰুৱাই পতাকা উত্তোলন কৰে, শ্বহীদ তৰ্পণ কৰে বাসন্তী দেৱী ভাগৱতীয়ে, বন্তি প্ৰজ্বলন কৰে শান্তিৰাণী নাথ বৰুৱাই। মাছখোৱা নগৰ হাইস্কুলৰ প্ৰধান শিক্ষক গোবিন্দ দত্তই মঞ্চ উদ্বোধন কৰাৰ পিছতে ৰুণু বৰগোহাঁই বৰা আৰু সংগীতবৃন্দই গীত পৰিৱেশন কৰে। দুপৰীয়া মৰম আকলোৱা পৰিয়াল অসমৰ কেন্দ্ৰীয় সম্পাদক নিতা ভূঞাই আঁত ধৰা মুকলি সভাখনত সভাপতিত্ব কৰে কেন্দ্ৰীয় সভাপতি অৰুণ হাতীবৰুৱাই। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ প্ৰতিষ্ঠাপক সভাপতি দ্ৰোণ চেতিয়াই। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি দুৱাৰা, প্ৰচাৰ কাৰ্যবাহী বিষয়া জিন্তু চেতিয়া, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘোষক ঘোষিকা ক্ৰমে নেন্সি বৰুৱা, সংহিতা মাধৱী দত্ত, প্ৰণতি বৰুৱা, অনুপ শৰ্মা, আকাশবাণী যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অন্তৰা অনুষ্ঠানৰ মুৰব্বী পৰশা কোঁৱৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পিছতে বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। অনুষ্ঠানত শ্ৰোতাৰ অনুপ্ৰেৰণা বঁটা আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ অনুষ্ঠানৰ মুৰব্বী কাৰ্তিক সূত্ৰধৰক, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা পৰশা কোঁৱৰক জ্যেষ্ঠ প্ৰযোজিকা বঁটা, সংবাদ বন্ধু বঁটা আকাশবাণী নগাঁও কেন্দ্ৰৰ ঘোষক প্ৰাঞ্জল শইকীয়াক, নিৰ্বাচিত ঘোষিকা বঁটা ক্ৰমে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা বন্দনা হাজৰিকা আৰু আকাশবাণী যোৰহাট কেন্দ্ৰৰ ঘোষিকা পূৰবী সভাপণ্ডিতক, নিৰ্বাচিত শ্ৰোতাবন্ধু বঁটা তিনিগৰাকীকৈ ব্যক্তিক প্ৰদান কৰা হয়। শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দ, সন্মানীয় উপস্থিত যোৰহাট, ডিব্ৰুগড়, নগাঁও, তেজপুৰ আৰু গুৱাহাটীৰ পৰা অহা ৰেডিঅ'ৰ অনুষ্ঠানৰ ঘোষক ঘোষিকাসকল, সন্মানিত অতিথিবৃন্দ, আজি আমাৰ মৰম আকলোৱা পৰিয়ালৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত কৰিবলৈ সেউজীয়া পথাৰ গাঁৱত আমি অনুষ্ঠিত কৰিছোঁ আৰু সেই বিষয়ে দুআষাৰ ক'বলৈ মই ৰাইজৰ পৰা ওলগ জনাইছোঁ। আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম শ্ৰী অৰুণ হাতীবৰুৱা। মই সভাপতিৰ দায়িত্বত গত বছৰৰ পৰা আছোঁ। এই বছৰ মই 25 চনৰ মৰম আকলোৱা পৰিয়ালৰ সকলো এই অনুষ্ঠানটিত উদযাপন কৰিবৰ কাৰণে, এই দিৱসটি সম্পূৰ্ণ চলাবৰ কাৰণে মই পদক্ষেপ লৈছিলোঁ আৰু এই পদক্ষেপ মতে আজি অনুষ্ঠিত কৰিছোঁ। আপোনালোকক জনাওঁ যে আমাৰ মৰমৰ শ্ৰোতাসকল, আকোৱাল পৰিয়ালৰ শ্ৰোতাসকল সকলোৱে মোক যোগদান কৰিছে, সহযোগ কৰিছে আৰু আৰ্থিক আৰু শুভাকাংক্ষিক দাতাসকললৈ মোৰ অনুৰোধ থাকিল। আৰু এই অনুষ্ঠানটো ৰেডিঅ' অনুষ্ঠান বুলি আমি সকলোকে পৰিচয় কৰি ৰেডিঅ' প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আগবাঢ়ি নিয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি আমি পালন কৰিছোঁ। সেয়ে আপোনালোকক জনাওঁ যে আজিৰ পৰা আপোনালোকে যেন ৰেডিঅ' শুনক আৰু ৰেডিঅ' ডিব্ৰুগড়, যোৰহাট, নগাঁও, তেজপুৰ, গুৱাহাটী বিভিন্ন ধৰণৰ চেণ্টাৰ অসমত আছে, তেওঁলোকে এই অনুষ্ঠানবোৰ শুনি উপকৃত হওক। তাৰ বাবে অশেষ শ্ৰদ্ধা আৰু আন্তৰিক সেৱা জনাই মৰম আকলোৱা পৰিয়ালৰ তথা অতিথিবৃন্দলৈ মোৰ আন্তৰিক সেৱা জনালোঁ আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। সন্মানীয় অতিথিসকললৈ মোৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। মোৰ নাম শ্ৰী নিৰুৎপল বৰা আৰু মই খুব সৰু ল'ৰা হয়। বৰ্তমান মোৰ বয়স এতিয়া 24 হৈছে আৰু 2018 চনৰ পৰা মই ৰেডিঅ'ৰ আকাশবাণী ডিব্ৰুগড় ৰেডিঅ' অনুষ্ঠানসমূহ মই নিয়মীয়াকৈ শুনিবলৈ যৎপৰোনাস্তিক চেষ্টা চলাই আহিছোঁ আৰু এই প্ৰচেষ্টাতে মই 2021 চনত মই অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ নামেৰে এটি পৰিয়াল জন্ম দিবলৈ সক্ষম হৈছোঁ আৰু এই পৰিয়ালটিত যথেষ্ট সংখ্যক শ্ৰোতা জড়িত হৈ পৰিয়ালটি মই খুলিবলৈ খুব নিৰবিচ্ছিন্নভাৱে চলাই নিবলৈ চেষ্টা কৰিছোঁ
মই ৰাইজৰ লগত জড়িত হৈছোঁ আৰু ৰেডিঅ' চেণ্টাৰ সকলো কলাকুশলীলৈ ফোন কৰোঁ আৰু বিভিন্ন কণ্টেক্ট নাম্বাৰ সংগ্ৰহ কৰি মই পৰিয়ালটোৰ সদস্য ভৰ্তি কৰাবলৈ চেষ্টা কৰিছোঁ। মোক প্ৰথমে বিচাৰি উলিয়াইছিল মোৰ ওচৰে হয় মাছখোৱা দ্ৰোণ চেতিয়া বৰ্তাই মোক প্ৰথমে বিচাৰি উলিয়াইছিল। নীলোৎপল বৰা কোন হয় বুলি বিচাৰি তেখেতে মোৰ ওচৰলৈ গৈছিল আৰু তেখেতৰ আলামত লগ লাগিয়ে মই পৰিয়ালটি খুলিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেখেতে মোক বহুতখিনি সহায় কৰিছিল পৰিয়ালটি খোলাৰ ক্ষেত্ৰত। আৰু ইয়াত তেওঁ নাই ভণ্টি কস্তুৰিকা দুৱৰা, তেওঁ আৰু মই বিশেষকৈ পৰিয়ালটি ওতঃপ্ৰোতভাৱে জড়িত হৈছিলোঁ। নমস্কাৰ, মোৰ নাম শান্তিৰাণী নাথ বৰুৱা। মোৰ ঘৰ লখিমপুৰ কেবি ৰোডত। আমাৰ আজি 4 বছৰৰ আগতে আমাৰ অনাতাঁৰ শ্ৰোতাসকলে মিলি উজনি অসমৰ কেইবাখনো জিলা সাঙুৰি আমাৰ অনাতাঁৰ শ্ৰোতাসকলে মিলি এটা অনাতাঁৰ শ্ৰোতা সংঘ আমি প্ৰতিষ্ঠা কৰিছিলোঁ। সংঘটোৰ নাম অনাতাঁৰ মৰম আকলোৱা পৰিয়াল। মই তাৰে এগৰাকী সদস্য। আৰু এই 4ৰ্থ বৰ্ষ পূৰ্তি উপলক্ষে আমি মাছখোৱাৰ সেউজীয়া পথাৰ অঞ্চলত আমি আমাৰ এখন সমাৰোহ, এদিনীয়া সমাৰোহ এখন পাতিলোঁ। আৰু তালৈ উজনি আৰু নামনি আৰু মধ্য অসমৰ প্ৰায়কেইটা অনাতাঁৰ কেন্দ্ৰৰে প্ৰতিনিধি আহিছিলে। বিশেষকৈ ডিব্ৰুগড়, গুৱাহাটী কেন্দ্ৰ, যোৰহাট কেন্দ্ৰ, নগাঁও কেন্দ্ৰৰ পৰা আমাৰ মৰমৰ প্ৰিয় অনাতাঁৰৰ কৰ্মচাৰীসকল আহি আমাৰ লগত বাৰ্তালাপ কৰিলে। আমাৰ যিখিনি স্থানীয় দৰ্শক আহিছিলে তেখেতসকলকো সম্বোধন কৰি তেখেতসকলক ৰেডিঅ' শুনাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে। আৰু এই অনুষ্ঠানটোত বিশেষকৈ ৰেডিঅ'ৰ যিসকল শ্ৰোতা আছিলে কেইবাটাও তৰফত বঁটা দিয়া হৈছিলে। তাৰে এটা বঁটা আছিলে ৰেডিঅ' শ্ৰোতা বঁটা। তাৰে এটা বঁটা ময়ো লাভ কৰিছোঁ। আৰু ৰেডিঅ' আমি এনেই শুনিয়ে থাকোঁ, কিন্তু এই বঁটাটো দিয়াৰ কাৰণে আমি আৰু অলপ মনটো ভাল লাগিছে আৰু ৰেডিঅ' শুনাৰ প্ৰতি আগ্ৰহী হৈছোঁ। তেনেকৈ আমি অনাতাঁৰ কেন্দ্ৰসমূহৰ বিষয়াবৰ্গসকলকো কেইটামান বঁটাৰে আমি তেখেতসকলক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। মুঠৰ ওপৰত অনুষ্ঠানটো আমাৰ বহুত সুন্দৰভাৱে হৈ গ'ল আৰু বহুত দৰ্শক গোট খাইছিলে, শ্ৰোতা গোট খাইছিলে। সম্পন্ন হৈ যোৱা সুন্দৰ অনুষ্ঠানভাগিৰ কাৰণে আমি সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।